নমস্কাৰ, মই প্ৰশান্ত কুমাৰ মুদক। আজি আমাৰ মাজত আছে লখিমপুৰৰ বিশিষ্ট সমাজকৰ্মী, এগৰাকী সুচিকিৎসক, কণ্ঠশিল্পী তথা সাংস্কৃতিক কৰ্মী, প্ৰবীণ শ্ৰমিক নেতা ডাক্তৰ আবু তাহেৰ আহমেদ। নমস্কাৰ, আপোনাক অৰুণোদয় লাইভলৈ স্বাগতম জনাইছোঁ। আপুনি এগৰাকী সুচিকিৎসক হোৱাৰ উপৰিও আপুনি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত। আপুনি বিভিন্ন সামাজিক, সাংস্কৃতিক বা ৰাজনৈতিক বিভিন্ন বিষয়ৰ ওপৰত আপুনি চিন্তা চৰ্চা কৰে। চিন্তা চৰ্চা আমি দেখি আহিছোঁ। আপুনি বিভিন্ন সময়ত সমাজ জীৱনৰ বিভিন্ন সমস্যাৰাজিৰ সৈতে আপুনি একাত্ম হৈ থাকে। এগৰাকী চিকিৎসক হিচাপে আপোনাৰ যি কৰ্মব্যস্ততা, তাৰ মাজতো আপুনি এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে আপুনি নিজকে ব্যস্ত ৰাখে বা প্ৰতিটো মুহূৰ্তত আপুনি সমাজৰ বা সৰ্বহাৰা শ্ৰেণীৰ ভাল পোৱাৰ যি জয়গান আপুনি গাবলৈ চেষ্টা কৰে। এই গোটেই এগৰাকী চিকিৎসক হিচাপে যিমান কৰ্মব্যস্ততাৰ মাজতো আপুনি কেনেধৰণৰ সময় উলিয়াই, প্ৰথমতে আমি সেই কথাখিনিৰ পৰাই আমি এই আলোচনা আগবঢ়াব বিচাৰিম। এই কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। প্ৰথমতে মই আমাৰ নিৰ্ভীক, নিৰপেক্ষ, সত্য আৰু দ্ৰুত খবৰ লৈ ৰাইজৰ মাজলৈ অহা, প্ৰতিশ্ৰুতি দিয়া এই আপোনাসকলৰ অৰুণোদয় লাইফলৈ, আপোনাসকললৈ, সমূহ কৰ্মীসকললৈ মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আপোনালোকৰ ক্ৰমান্বয়ে যিকেইদিন আমি পাইছোঁ, আপোনালোকৰ অগ্ৰগতি দেখি মই অভিনন্দন জনাইছোঁ। আপোনালোকে শ্ৰেষ্ঠ বা শ্ৰেষ্ঠলৈ উন্নীত হওক। আৰু মোক আজি আপোনালোকে অনুষ্ঠানলৈ মাতি মোক মনৰ কথাখিনি ক'বলৈ সুবিধা দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ। এতিয়া আপুনি মোক যিটো কৈছে যে ইমান কৰ্মব্যস্ততাৰ মাজত মই ধৰক এই যে সাংস্কৃতিক যিটো লাইনত সাংস্কৃতিক চিন্তা চৰ্চা কৰা, গীত মাত কৰা বা বিভিন্ন গণসম্পৰ্কৰাকী মানে জনচেতনা জাগ্ৰত কৰিব পৰা যিবিলাক কাম কৰিছোঁ বা শ্ৰমজীৱী মেহনতি কৰা মানুহৰ হৈ যিবিলাক সেৱা আগবঢ়াইছোঁ, ইয়াৰ ওপৰত মই কেনেকৈ সময় পাওঁ? আচলতে আপোনাৰ মূল কথা হ'ল কি, আমাৰ প্ৰথম কথা হ'ল কি মোৰ নিজৰ মনটো, আপোনাৰ উইল পাৱাৰ, নহয়নে বাৰু? আপুনি সময় আপুনি ক'ব নোৱাৰাকৈ যদি আপোনাৰ সেই মনটো থাকে, সেই উইল পাৱাৰ থাকে, সেই কামখিনি আপুনি যদি নিজৰ লক্ষ্য যদি আপুনি বান্ধি লয়, তেতিয়াহ'লে আপুনি সময় অপৰ্যাপ্ত। আমি এনেই কওঁ আমাৰ সময় নাই, অমুক নাই, তমুক নাই, নহয়, সময় অপৰ্যাপ্ত আপুনি পাব। মই চাওক, বৰ আন্তৰিকতাৰে মই চিকিৎসাৰ সেৱাৰ লগত জড়িত, বৰ আন্তৰিকতাৰে। আৰু মই আনকি আমাৰ যিসকল ৰোগী মই সেৱা আগবঢ়াওঁ, তেওঁলোকৰ পাৰিশ্ৰমিকো নলওঁ। আৰু কিমান কম খৰচত তেখেতসকলক মই চিকিৎসা কৰিব পাৰোঁ। তেখেতসকলক অনৰ্থক যিবিলাক আমি এই পৰীক্ষা নিৰীক্ষা কৰোৱা আদি ইত্যাদি, পেথলজিকেল, ফিজিঅলজিকেল, ৰেডিঅ'লজিকেল, যিবিলাক অপ্ৰয়োজনীয়ভাৱে আমি বহুতে কৰো, সেইবিলাকৰ পৰা তেওঁ বচাই ৰাখি মানে উই ট্ৰিট দ্য পেচেণ্ট এণ্ড নট দ্য ডিজিজ। হোৱাট ডিজিজ আই ডোণ্ট ন', আই ৱান্ট টু চিমটমছ। মোক লক্ষণ লাগে আমাৰ চিমটমেটিক চিকিৎসা। গতিকে সেইখিনিৰ মাজত মই সেইটোও এটা সেৱা আগবঢ়াই আছোঁ যে মানুহজনক কিমান কম খৰচত মই মানুহজনক কোনো মেণ্টেল প্ৰেছাৰ নিদিয়াকৈ, তেওঁক মানসিকভাৱে তেওঁক মানে দুৰ্বল নকৰাকৈ আমি কেনেকৈ কৰিব। তাৰ মাজতে কি হয়, এই যে মানুহবিলাকৰ অৱস্থাবিলাক, গোটেই দিনটোত যিমান পেচেণ্ট পাই থাকোঁ, তেখেতসকলৰ মনৰ অৱস্থাবিলাকে মোক খুন্দিয়াই বহুত সময়ত অনুভৱ কৰোঁ। তেখেতসকল চিকিৎসা কৰাৰ সক্ষম নহয়। এই ধৰণেই তেওঁলোকে, কাৰণ কোনোবা মানুহৰ মুখত শুনিছে যে অমুকত আহি তেওঁলোকে খুব কম খৰচত চিকিৎসা কৰি এনেকৈ কৰিছে, তেনেকুৱা এটা মন লৈ অহাৰ কাৰণে তেওঁলোকৰ সেইবিলাক এই সমাজত চলি থকা যিবিলাক আমাৰ নিশ্চয় খাটি কৰা মেহনতি কৰা মানুহখিনিৰ পৰা আদি কৰি এইবিলাকক মোৰ মনত খুন্দিয়াই। তেতিয়া মই জনা বুজা হোৱাৰ পৰা মই আচলতে গীত মাতৰ লগত জড়িত হ'লোঁ। গীত মাত মানে চেনাই দেখাই মইনা যাম তোমাৰ উজ্জুৰি, এইটো নহয়। গীত মই ভাবোঁ গীতটো আচলতে ওঠৰ পৰা নাহে, গীতটো মোৰ কলিজাৰ পৰা আহিব লাগিব। আৰু প্ৰথম কথা হ'ল মই গীত কাৰ বাবে গাম, কিয় গাম, কেলে গাম, সেইটো মই ঠিক কৰি লওঁ। নহ'লে মই মানে মোৰ সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰিবৰ কাৰণে তথাকথিত যিটো মানে পুঁজিবাদী যিটো সংস্কৃতি, ভোগবাদী যিটো সংস্কৃতি, এই ভোগবাদী সংস্কৃতিৰ পৰা আঁতৰত থাকি মই মানুহৰ মনৰ কথা ক'বলৈ চেষ্টা কৰোঁ। তেতিয়া এই প্ৰতিচ্ছবিবিলাক মই দিনটো পাই আছোঁ, সমাজত বিভিন্ন ঠাইত গৈ আছোঁ, তাৰ পৰা এইবিলাকে মোক খুন্দিয়াই। তেতিয়া মই লাহেকৈ
গীত এটাৰ সৃষ্টি কৰোঁ। এই সাধাৰণতে আমি জানো আপুনি পেৰডি খুব ভাল গায় বা পেৰডিৰ জৰিয়তে আপোনাক সমাজৰ সৰ্বহাৰ আছে কিন্তু আপোনাক পেৰডি ভাল পায়। সাধাৰণতে পেৰডি যদিও আমি বুজো সস্তীয়া বুলি ঠিক নকওঁ, এই মনোৰঞ্জনৰ কেৱল আহিলা বুলি মানুহে গ্ৰহণ কৰা দেখা যায়, পেৰডিটো পোৱা যায় আৰু পেৰডিৰ কথাও হয়তো সেইটোৱে হ'ব পাৰে। তাৰ মাজতো কিন্তু আপুনি যিসমূহ পেৰডি গায় তাত কিন্তু জনতাৰ কণ্ঠ নিহিত হৈ থাকে, জনতাৰ আৱেগ অনুভূতি নিহিত হৈ থাকে, জনতাৰ সমস্যাবিলাক লৈ থাকে। তেনেকুৱা কিছু কথা আপুনি গীতৰ মাধ্যমেৰে দি আপুনি প্ৰকাশ কৰিব বিচাৰে। শেহতীয়াকৈ আপুনি কিবা সৃষ্টি কৰিছে নেকি? শেহতীয়া আপোনাৰ কিবা আছে নেকি? আপুনি মানে শেহতীয়া সৃষ্টি মই কৰিছোঁ। এতিয়া বৰ্তমান যিসকল মানে বৰ্তমান দেশত যিটো অৱস্থা, আজি কৃষকসকলৰ যিটো অৱস্থা, এইটো আচলতে বহুত আগতেই এই শ্ৰমিক কৃষকসকলৰ ওপৰত চলা নিপীড়ন নিৰ্যাতন এইবিলাকৰ ওপৰত মানে মোৰ অন্তৰত মানে খুব সাঁচ বহি যায়। তেতিয়া মই তেনেকৈ গীত সৃষ্টি হয়। তাকেই এতিয়া মই নতুন ৰূপত মই ৰাইজলৈ তেনে গীত আগবঢ়াইছোঁ। কিন্তু সেই গীতটো আপোনালোকে অকণমান গুণগুণাই দিব নেকি? নহয়, গীতটো মই গুণগুণাম। তাৰ আগতে আপুনি মোক এটা প্ৰশ্ন কৰিলে পেৰডি। আচলতে মই আচলতে প্ৰগতিশীল গীত মাত গাওঁ। তাহানি মই প্ৰগতিশীল গীত মাত গাই পেলাই যেতিয়া গাঁৱে ভূঞে য'তে ত'তে ঘূৰি ফুৰোঁ। আজি এই তথাকথিত মানে মোৰ এনেকুৱাও হৈছিলে, এনেকুৱা ধৰণে মানুহৰ মাজত যে আবুদা আহিছে বুলি ৰাতি 2-3টালৈকে মানুহ ৰখাতে মোক আকৌ পিছত উঠাই দিয়ে। এই মাননি চাননি নহয় দেই, ৰাইজৰ বুকুৰ ৰুম লাগে আৰু সেই বুকুৰ ৰুমটো বৰ ডাঙৰ মাননি। তেতিয়া কি হয়, গাঁৱে ভূঞে যেতিয়া গান গাই থাকোঁ, আপুনি পেৰডিৰ কথা কোৱাৰ কাৰণে ক'ব গৈছোঁ দেই। গান গাই যেতিয়া গীত গাওঁতে তেওঁলোকে এই প্ৰগতিশীল চিন্তা চৰ্চা গীতবিলাক তেওঁলোকে তাৰ মাজত উঠি অহা ডেকা চামে তাহানিৰ কথা কৈ আছে। এতিয়া গীত কৈছে আবুদা জিলেলে আৰে তাৰমানে তেওঁলোকে জিলেলে আইও জিলেলে, এই যে এনেধৰণৰ যিটো ভোগবাদী গীত মাত তেওঁলোকে এইটো বিচাৰে। মই ভাবিলোঁ যে এটা কথা নহয়, তেওঁলোকৰ মনত এই সুৰটোৱে সদায় খুন্দা মাৰি থাকে। মই ভাবিলোঁ তেওঁলোকে বিচৰা সুৰটো লওঁ আৰু আমাৰ মনৰ কথা কওঁ। তেতিয়া কি কৰিলোঁ, পেৰডি মানে কি হ'ল জানে নাই? পেৰডি সমাজত চলি থকা এই যিবিলাক দুৰ্নীতি, বেবিচাৰ, আমাৰ সমস্যা, এই গোটেই কথাবিলাক, আমাৰ ওপৰত চলা নিপীড়ন নিৰ্যাতন, এইবিলাকক গোটেইবিলাক আমি আনি পেলাই পেৰাডাইজ কৰাটোৱে হ'ল পেৰডি। পেৰাডাইজ কৰিব লাগে। কিন্তু তথাকথিত এচাম পেৰডি গায়ক, আগৰ সেই মুনীন দত্ত, আৰে তেখেতসকলৰ কি সাংঘাতিক পেৰডি আছিলে। মুনীন দত্তৰ পেৰডিটো শুনাৰ লগে লগে আপুনি এখন প্ৰতিচ্ছবি চকুৰ আগত বাঢ়ি আহে। বাপৰে কি সাংঘাতিক। আপুনি ৱাইদুৰ ৰহমান, তেখেতৰ দোষ্ট হবিবুৰ ৰহমান, আৰু ভূপেন হাজৰিকাই এটা গীত গোৱাৰ লগে লগে ভূপেন হাজৰিকাই গীতটোৰ লগে লগে তেওঁ পেৰাডাইজ কৰি দিয়ে, কৰি পেলাই সমাজৰ দুখ ত্ৰুটিবিলাক তেতিয়া মানুহৰ মানে বেছি সদায় শুনি থকা গান এটা তাৰ সুৰটো লৈ যেতিয়া বেলেগ কথা এটা কয়। মই ভাবোঁ পেৰডি এনেকুৱা হওক বুলি ভাবিলোঁ যে মানুহে হাঁহি হাঁহি যাতে ভাবিবলৈ বাধ্য হয়, তাৰ কাৰণে মই এই গীত কৰিলোঁ। যেনে আপুনি চাওক দেই, মই এটা গীত কৈছোঁ, দীঘলীয়া হ'লেও আপুনি প্ৰসংগটো আনিছে যেতিয়া আপোনালোকে অন্তৰংগ আলাপ কৰিবলৈ এটা সুবিধা দিছে, কৈছোঁ দম দম দিগা দিগা মৌচম বিঘা বিঘা বিনতিয়ে मैं तू गिरा हाय अल्लाह सूरत आपकी सुभान अल्लाह हाय अल्लाह सूरत आपकी सुभान अल्लाह। আগৰ গীত মাতবিলাকত এইবিলাক গান খুব চলিছিল, আজিকালি ট্ৰেণ্ড নহয় আগৰ। তেতিয়া মই ভাবিলোঁ এই গীতটো এটা কাম কৰোঁ। মই ক'লোঁ এনেকৈ দম চম দিবা তেহে তুমি নেতা কবা, দম চম দিবা তেহে তুমি নেতা কবা, দুনিয়া বৰবাদ হল হায় আল্লাহ দুনিয়া তো ললে গল সুবহান আল্লাহ হায় আল্লাহ দুনিয়া তো ললে গল সুবহান আল্লাহ। এই যে আমাৰ নেতাবিলাকে ভাষণ দিয়ে ৰাইজৰ মাজত সোমাই, মই কৈছোঁ ভাষণ দিয়ে বাহ কি সুন্দৰ খাই, সময়মতে ইহঁতে বৰণ হলাই, মুখাখন খুলি দিলে আচল ৰূপ ওলাই পৰে, মুখাখন খুলি দিলে আচল ৰূপ ওলাই পৰে, ৰাইজে কিয় বাৰু মুখা খোলা নাই, হায় আল্লাহ দুনিয়াত তললে গল সুবহান আল্লাহ। নহয়নে বাৰু? এই গীতটোৱে কি কৰিছে,
আমাৰ ওপৰত চলা এই যে গোটেই পিকচাৰটো ৰাইজক ডাইৰেক্ট গীতেৰে সৈতে দি দিছোঁ, সেইকাৰণে পেৰডি কৰিছিলোঁ। পেৰডি তেনেকৈ আহিছিলে। মই গুৱাহাটী মহানগৰীত গৈ থাকোঁতে মই দেখিলোঁ তাত বানপানী যে গুৱাহাটী মহানগৰীত আজিকালিতো স্মাৰ্ট চিটিৰ নামত কি হৈছে দেখিছে, দেখি তাত দেখিলোঁ এনেকুৱা মানুহ ইপাৰ পৰা সিপাৰ পাৰ কৰা কোনোবাই ভুৰো বনাই পেলাই নিছে বা এনেকুৱা ধৰণৰ মানে কাঠৰ চাঠৰ কিবা কিবি এনে। তো মোৰ হঠাৎ মনত পৰিলে, মই কিন্তু এটা কথা মোৰ পৰিবাৰে কয় যে আপুনি গীতবিলাক লিখি নাৰাখে। মই গৈ থাকোঁতে গীতটো এইভাগে হৈ থাকে, গুণগুণাই থাকোঁ, ক'ৰবাত জাৰ্ণিত গৈছোঁ তেনেকুৱাতে হয়, তাৰপিছত তেনেকৈ ৰাখোঁ, মোৰ বেছি লিখা নহয়। তেতিয়া মই গীত এটা কৈছিলোঁ, ৰাজধানীত বানপানী দেখিছানে নাই, ভোৰ বনাই ৰাজপথত ভাড়াও চলাই, এনে নাই 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 দেখা নাই, চি লাজ লাগি যায়। হ'ল ডাঙৰ বানপানী, মন্ত্ৰী গাত নাই তৰণি, টকা ঘটাৰ বাহানা পাই, ব্লক হৈছে নলা নৈ, সেইবোৰ খুলি দিয়াগৈ, ইঞ্জিনিয়াৰে দিলে উপায়, ভৰলো নৈখন বা কেনি, কি যে কৰোঁ মন্ত্ৰীও নেপায় যে চিনি, চি লাজ লাগি যায়। আপুনি চাওক দেই, এই যে তাত আমাৰ যিবিলাক এভেকশ্যন কৰে নদী নলা ব্লক হৈ আছে, মানুহবিলাকে ৰেডি কৰিছে গতিকে এভেকশ্যন। আৰে তাততো ডাঙৰ মানুহ মানে ভাল ক্ষমতাবান মানুহ তাত এভেকশ্যন কৰি আছে, কিন্তু তেওঁলোকক আচলতে উচ্ছেদ কৰা নহয়, কৰা হয় সৰু সুৰা জুপুৰিবিলাক। তাকে মই গীতেৰে কৈছোঁ, এভেকশ্যনৰ অৰ্ডাৰ পায়, জুপুৰিবোৰ ভাঙি যায়, জেচিবিৰ হাতোৰা লগাই, ডাঙৰ ঘৰবোৰে দাঁত নিকটাই হাঁহে, জুপুৰিৰ দুৰ্দশা দেখি হাঁহ, আমাৰ মালিক চবে পাই চিনি, ডাঙৰ নেতা কোঠয় কিনি, সেই আমাৰ ঘৰ ভঙা নাই। এই তেনেধৰণে মই পেৰডি সৃষ্টি কৰিছিলোঁ। তাৰপিছত পেৰডিৰ মাজেৰে যেতিয়া দেখিলোঁ মানুহবিলাকে বহুতে পেৰডিটোক খুব আঁকোৱালি লোৱা দেখিলোঁ, তাৰপিছত দেখিছোঁ এতিয়া মোক এতিয়া এইটোৰ যোগেদি গ্ৰহণটো যথেষ্ট কৰিছে, গতিকে মই আকৌ প্ৰগ্ৰেছিভ লাইনত এতিয়া লাষ্ট মই এতিয়া গীত কৰিছোঁ যেনে এতিয়া ধৰ্মৰ ওপৰত এতিয়া বৰ্তমান আচলতে আমাৰ মানৱ ধৰ্ম হ'ব লাগে, কিন্তু ৰাজনৈতিকভাৱে মই ভাবোঁ আমাৰ জাতি হ'ল দুটা, এটা পুৰুষ আনটো প্ৰকৃতি, ধৰ্ম দুটা, এটা সুখক আনটো সুখিত। সেই ধনী মানুহজন, হিন্দু ধনী মানুহজনে দুখীয়াজনক শোষণ কৰি খাব, হিন্দু মুছলমান ধনীটোৱে দুখীয়াজনক শোষণ কৰি খাবই, যেনে তেনেকৈ। গতিকে তাকে লৈ মই এতিয়া কৈছিলোঁ, আজি কোনে দিব পাৰে ধৰ্মৰ এক প্ৰমাণ পত্ৰ, আজি কোনে বিলাই দিব ঐক্য শান্তিৰ মহামন্ত্ৰ। মোৰ এই গীতটো মোৰ ভাতৃপ্ৰতিম খুব মানে সতীৰ্থ দীপক দত্তই কৰিছে আৰু ময়ো কৰিছোঁ। তাকে এই গীতটো এটা মই এতিয়া আচলতে গাব লাগে, মানে হেৰিছ লাগে, স্কেল ধৰি এইবিলাক গাবলৈ লাগেতো, গতিকে আমাৰ এটা গান আছে আপোনাৰ নতুনকৈ ইতিমধ্যে আপুনি গানটো প্ৰস্তুত কৰি উলিয়াইছে, সেই গানটো আমি নিশ্চয় শুনিম, আমি দৰ্শকৰ বাবে সেই গানটো দিম নিশ্চয়, যদি আমি পাৰোঁ এই গানটো আমি এবাৰ শুনি লওঁ। নিশ্চয়। দেশৰ অন্নদাতা, একমাত্ৰ চালিকা শক্তি, এই কৃষক শ্ৰমিক সৰ্বহাৰা ঘাটিকোৱা মেহনতি কৰা মানুহখিনিৰ ওপৰত নিপীড়ন নিৰ্যাতন চলিলে মোৰো অন্তৰত খুন্দা মাৰে। মই তেখেতসকললৈ সংগ্ৰামী অভিনন্দন জনাই মই এটি গীত উপহাৰ দিছোঁ। তই সৰ্বহাৰা শ্ৰমিক কৃষক, তোৰ দুখ কোনে নুবুজিব, তোৰ
তেজৰ দাম কোনেনো দিব তই সৰ্বহাৰা শ্ৰমিক কৃষক তোৰ দুখ কোনেনো বুজিব তোৰ তেজৰ দাম কোনেনো দিব তোৰ তেজৰ দাম কোনেনো দিব তই সৰ্বহাৰা শ্ৰমিক কৃষক তোৰ মাটিডৰা কোনে কাঢ়ি নিব আধি মাটি খেতিটোৰ আধা কোনে কাঢ়ি নিব ঘৰত বহিয়েহি ভঁৰাল ভৰাব তোৰ চোন বছেৰেক খাব নোজুৰিব তই এতিয়াও নীৰৱ নিমাত নিতাল কিয় তই এতিয়াও নীৰৱ নিমাত নিতাল কিয় তই সৰ্বহাৰা শ্ৰমিক কৃষক তোৰ দুখ কোনে নুবুজিব তোৰ তেজৰ দাম কোনে নুদিব এই শ্ৰমিকসকলে আমাৰ ধুনীয়া ধুনীয়া অট্টালিকাবিলাক বনায় কংক্ৰিটৰ মহানগৰীৰ এই ধুনীয়া ধুনীয়া অট্টালিকাবিলাক তেওঁলোকেই বনায় কিন্তু এইবিলাক যেতিয়া উদ্বোধন হয় তেতিয়া কিন্তু এই শ্ৰমিকসকলে নিমন্ত্ৰণ নাপায় তেওঁলোক থাকে নৰাৰ পানী পৰা ঘৰত সেয়েহে তেওঁলোকৰ সেই বেদনা উপলব্ধি কৰি মই কৈছোঁ তোৰ হাৰে সিহঁতে কাৰেং সাজিলে তোৰ তেজেৰে তাত ৰং সানিলে তোৰ হাৰে সিহঁতে কাৰেং সাজিলে তোৰ তেজেৰে তাত ৰং সানিলে পিছে তোকনো কি দিলে তই অগ্নি কণ্ঠেৰে প্ৰতিবাদ নকৰনো কিয় তই বজ্ৰ কণ্ঠেৰে প্ৰতিবাদ নকৰনো কিয় তই সৰ্বহাৰা শ্ৰমিক কৃষক তোৰ দুখ কোনে নুবুজিব তোৰ তেজৰ দাম কোনে নুদিব তোৰ তেজৰ দাম কোনে নুদিব এই শ্ৰমিকসকলৰ ল'ৰা ছোৱালীবিলাকে বছেৰেকৰ বিহুৰ দিনত পূজাত ঈদত ধনী ধনী মানুহৰ ল'ৰা ছোৱালীবিলাকে পিন্ধা সাজ সজ্জা তেওঁলোকৰো পিন্ধিবলৈ মন যায় সিহঁতৰ দৰে ভাল ভাল খাদ্য এওঁলোকৰো খাবলৈ মন যায় কিন্তু দেশৰ এই ব্যৱস্থাত তেওঁলোক সেই সুবিধাৰ পৰা বঞ্চিত তাকে মই গীতেৰে কৈছোঁ দেউতা বিহুত মোক চোলা লাগিব আব্বা ঈদত মোক জামা লাগিব দেউতা বিহুত মোক চোলা লাগিব দেউতা পূজাত মোক পেঁপা লাগিব বলি পোনা কণে উচুপি উচুপি কান্দিলে তই মাথো বৈ অহা চকুলো মুচ তোৰ ন্যায্য প্ৰাপ্য তই কাঢ়ি নান কিয় তোৰ ন্যায্য প্ৰাপ্য তই কাঢ়ি নান কিয় তই সৰ্বহাৰা শ্ৰমিক কৃষক তোৰ দুখ কোনে নুবুজিব তোৰ তেজৰ দাম কোনে নুদিব তোৰ তেজৰ দাম কোনে নুদিব তোৰ তেজৰ দাম কোনে নুদিব তই সৰ্বহাৰা শ্ৰমিক কৃষক তোৰ দুখ কোনে নুবুজিব তোৰ তেজৰ দাম কোনে নিদিব হয় বৰ্তমান পৰিস্থিতিত এই পৰিৱেশে চলি আছে কৃষকসকলৰ সমস্যা বা কৃষকসকলৰ দুখ বেদনা
কোনো এখন চৰকাৰে বা কোনো পুঁজিপতি গোষ্ঠীয়ে বুজি নাপায়। কেৱল কৃষকসকলে শ্ৰম কৰি উৎপাদন কৰে, শ্ৰমিকসকলে শ্ৰম কৰি উৎপাদন সৃষ্টি কৰে, তাৰ পিছত কিন্তু আপুনি গানটোৰ জৰিয়তে প্ৰকাশ কৰিছে তেখেতসকলৰ যি শ্ৰমৰ মৰ্যাদা বা শ্ৰমৰ মূল্য দিয়া নহয়। বৰ্তমান সময়ত সেই পৰিৱেশ বিভিন্ন সময়ত দেখিবলৈ পোৱা যায়, কিন্তু বৰ্তমান যিখন শাসকীয় চৰকাৰ, সেই শাসকীয় চৰকাৰখনে কিন্তু বৰ্তমান কৃষক শ্ৰেণীৰ বাবে কিছু আশাব্যঞ্জক বাতৰি লৈ অনা বা বুলি দাবী কৰি আহিছে। এই কথাটোত আপুনি একমত হয়নে নহয়? মই আচলতে মূল সমস্যাটো হ'ল বৰ্তমান শাসনাধিষ্ঠ চৰকাৰ নে বিগত শাসনাধিষ্ঠ চৰকাৰ, বিগত চৰকাৰ, আচলতে গোটেই চৰকাৰ কোনোদিন কেতিয়াও, এইটো হ'ল পুঁজিবাদী ৰাষ্ট্ৰ ব্যৱস্থা, পুঁজিবাদৰ উত্তৰণৰ কাৰণেই তেওঁলোকে কাম কৰে। আজি পুঁজিবাদৰ ৰক্ষণাবেক্ষণৰ কাৰণেই তেওঁলোকে কৰে। তেওঁলোকৰ মানে আচলতে ঘটনাটো হ'ল কি, সি কংগ্ৰেছৰ দিনতে হওক, বিজেপিৰ দিনতে হওক বা যি চৰকাৰেই নহওক, আচলতে তেওঁলোকে পুঁজিবাদৰ স্বাৰ্থতে কাম কৰে। আচলতে শ্ৰমিক কৃষকৰ স্বাৰ্থত কাম কৰা আমি দেখা নাই। আগৰ পৰা চলি আহিছে, আগৰ পৰা একেই প্ৰতিবাদ হৈ আছে। মইতো গীতটো তাহানিয়ে ৰচা, নহয়নে বাৰু? এতিয়াও ইমপ্লিমেণ্ট হৈছে সেইটোৱেই, এতিয়াওতো এইটোকেই হৈ আছে। এতিয়া মোৰ কথাটো হ'ল কি, যে দেশৰ মূল চালিকা শক্তি শ্ৰমিক কৃষকসকল। আজি চালিকা শক্তিক যদি আমি জীয়াই নাৰাখোঁ, চালিকা শক্তিক যদি সম্পূৰ্ণৰূপে সা সুবিধা দিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ দেশখন আৰু মানে নিম্নগামী হ'ব, গোটেই উন্নতিৰ অন্তৰায় হ'ব এই ব্যৱস্থাটো। গতিকে মই ভাবোঁ যে শ্ৰমিকসকল আমাৰ মূল চালিকা শক্তি। এই চালিকা শক্তিক আমি পূৰ্ণৰূপে তেওঁলোকৰ ন্যায্য প্ৰাপ্য অধিকাৰবিলাক দিব লাগে আৰু তেওঁলোকৰ ওপৰত গুৰুত্বতা বেছি হয়। কিন্তু গুৰুত্বতা বেছি বঢ়া দেখা গৈছে পুঁজিপতি কৰ্পোৰেট গোষ্ঠীৰ। আজি চাওক আপুনি, এই কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থত এটাৰ পিছত আনটো কৰিবলৈ সকলো বিক্ৰী হৈ গৈছে, সকলো শেষ হৈ গৈছে। আজি শ্ৰমিকসকল, আপুনি আমি সকলোৱে আজি পথৰ ভিখাৰী হ'ব গৈ আছোঁ। একমাত্ৰ 80% খাটিখোৱা মেহনতি কৰা নিঃস্ব জনতাৰ ওপৰত শোষণ শাসন নিপীড়ন চলাবলৈ 20% মানুহক কৰ্তৃত্ব দিয়াৰ এটা ব্যৱস্থা চলিছে। আচলতে এইটো সেইকাৰণে আমাৰ বৰ্তমান অৰ্থনৈতিক মানে কি বুলি কওঁ, ব্যৱস্থাটো অতি নিম্নগামী হৈছে। আজি কৃষক শ্ৰমিকসকলে উৎপাদন কৰে, সেই উৎপাদিত ফচল আগতে যিয়ে নহওক, তাতো তেওঁলোকৰ কাৰণে কৰা হোৱা নাছিলে সিমান, তথাপিতো যি অকণমান পাইছিলে যে তাত মূল্য নিৰ্ধাৰণ কৰা হৈছিলে, নিৰ্ধাৰণ মতে উপযুক্ত সেই মূল্যটোত কৃষকসকলে কিছু চলিব পাৰিছিলে, নহয়নে বাৰু? এতিয়া কি কৰিছে, এতিয়াতো আমি এই কাকতে পত্ৰ ছ'চিয়েল মিডিয়াত দেখা মতে মানে পুঁজিপতি গোষ্ঠীক আগতীয়াকৈ ভঁৰাল তৈয়াৰ কৰিবলৈ দিয়া হৈছে। তাৰপিছত আগতীয়াকৈ ভঁৰাল তৈয়াৰ কৰাৰ পিছত আপোনাৰ উৎপাদিত সামগ্ৰীবিলাক তেওঁলোকে মজুত কৰিব। আগতেতো মজুত কৰিব নোৱাৰিছিলে, এতিয়াতো মজুত কৰা হ'ল। তাৰপিছত যেতিয়া নাটনিৰ সৃষ্টি কৰা হ'ল কৃত্ৰিম, তাৰপিছত লাহেকৈ মানুহৰ মাজত এইবিলাক চৰা দামত বিক্ৰী কৰাৰ ব্যৱস্থা, নহয়নে বাৰু? গতিকে এইবিলাক মানে মোৰ মনত সেই কথাবিলাকে যে শ্ৰমিকসকলক গুৰুত্ব দিব লাগে, যি চৰকাৰেই নহওক, শ্ৰমিক কৃষক এইসকলক, অন্নদাতাসকলক আচলতে গুৰুত্ব দিব লাগে। শ্ৰমিক কৃষকৰ আপোনাৰ গীতৰ মাজেদিও আমি শ্ৰমিক কৃষকৰ কল্যাণৰ কথা কোৱা হৈছে। আপুনি প্ৰতিনিয়ত আপুনি হয়তো অন্তৰত বা আপুনি হৃদয়ত অনুৰণিত হৈ থাকে আপোনাৰ সমাজক ভাল পোৱাৰ জয়গান। শ্ৰমিক কৃষকৰ বাবে আমি যিমান দিন ধৰি দেখি আহিছোঁ, আপুনি শ্ৰমিক কৃষকৰ কল্যাণৰ কথা আওৰাই আহিছে বাৰে বাৰে। আপুনি কেইবাটাও শ্ৰমিক সংগঠনৰ দায়িত্বটো আছিলে। এই যি শ্ৰমিকৰ কল্যাণৰ কথা কোৱা হৈছে বা শ্ৰমিকৰ উন্নয়নৰ কথা কোৱা হৈছে, শ্ৰমিকৰ আৰ্থিক প্ৰগতিৰ কথা কোৱা হৈছে, কৃষকৰ আৰ্থিক প্ৰগতিৰ কথা কোৱা হৈছে, এই গোটেই কথাখিনি আপুনি গীতৰ মাজেদি প্ৰকাশ কৰি আহিছে বা বিভিন্ন সময়ত বিভিন্ন সামাজিক মাধ্যমে হওক বা বিভিন্ন বাতৰি কাকততে হওক এই কথাখিনিও মানে চৰ্চা হৈ আহিছে বা বিভিন্ন পক্ষই আন্দোলন পৰ্যন্ত কৰি আহিছে। এতিয়া দেখা গৈছে যে কমিউনিজিম এটা ধাৰা সমূলো বিয়পি পৰিছিলে। এটা সময়ত কমিউনিষ্ট আইডিঅলজিৰ কিছু ব্যক্তি নিৰ্বাচনতো জয়ী হৈ যাবলৈ সক্ষম হৈছিলে। বৰ্তমান যদিও অসমত কমিউনিজম যি ধাৰা, সেই ধাৰাটো এতিয়া বাওঁপন্থী চিন্তাধাৰাৰ কিছু
বিলুপ্তি ঠিক নহয়, ঠিক পিছ পৰি ৰোৱা যেন অনুভৱ হয়। কিন্তু বৰ্তমান সময়ত যদিও আমি কৃষকৰ কথা পাতি আছো, শ্ৰমিকৰ কথা পাতি আছো, কিন্তু এই শিক্ষকসকলৰ কথা পাতিবলৈ যাওঁতে কিন্তু আমি ৰাজনীতিক কিন্তু ওলাই কৰিব নোৱাৰো, কাৰণ গোটেই ব্যৱস্থাটো এটা ৰাজনীতিৰ দ্বাৰা নিয়ন্ত্ৰণ হয় বা এখন চৰকাৰ আমাক লাগে যিখন চৰকাৰে সমাজৰ সৰ্বহাৰা শ্ৰেণীৰ কথা চিন্তা কৰিব। কিন্তু বৰ্তমান আমি সেই বিষয়লৈ নপতাকৈ আমি থাকিব নোৱাৰোঁ। নিশ্চয় আপোনাৰ অন্তৰতো সেই কথাখিনি সোমাই থাকিব বা প্ৰত্যেকজন ব্যক্তিৰ মাজতে সেই কথাখিনি সোমাই থাকিব। ৰাজনৈতিকভাৱে ৰাজনৈতিক ব্যৱস্থাৰ মাজেৰে এই সমস্যাবিলাক সমাধান হ'ব। গতিকে বৰ্তমান ৰাজনৈতিক যিটো প্ৰেক্ষাপট বা ৰাজনৈতিক পৰিৱেশ, সেই কথাখিনিও আমি পাতিব লাগিব। সেই কথাখিনি ওলাই কৰি কেতিয়াও সমাজ ব্যৱস্থা এটা টিকি নাথাকে বা সমাজ ব্যৱস্থা এটা নহয়। গতিকে বৰ্তমান ৰাজনৈতিক ব্যৱস্থাটোত আপুনি কি দেখিছে যে কৃষক শ্ৰেণীৰ বা শ্ৰমিক শ্ৰেণীৰ কল্যাণৰ কিছু আভাস আপুনি বা ৰেঙনি আপুনি কেনেধৰণে দেখা পাইছে? মই এই কথাখিনি আপোনাক জানিব বিচাৰিছোঁ। অন্ধকাৰ ভৱিষ্যত কি ক'লে? বৰ্তমান যিবিলাক আমাৰ মানে চৰকাৰী যিবিলাক মানে হেৰি কৰা হৈছে, আঁচনিবিলাক লোৱা হৈছে বা কিবা হৈছে, আপুনি যিমানেই নকওক, পুঁজিবাদৰ বৰঘৰৰ বৰ চোতালতে ইয়াৰ সৃষ্টি হৈছে আৰু সেই বৰ চোতালতে শেষ হ'ব। কিন্তু আচলতে এইসকল যিসকল খাটি খোৱা মেহনতি কৰা মানুহ, নিশ্চয় খাটি খোৱা মেহনতি কৰা মানুহ, তেওঁলোক দৰিদ্ৰৰ পৰা আৰু দৰিদ্ৰলৈ তেওঁক লৈ যোৱা হৈছে। আৰু আপুনি চাওক, আপুনি ফ্ৰী চাউল দিয়া হৈছে, নহয়নে বাৰু? কিন্তু তেওঁলোকক সংস্থাপনৰ কোনো ব্যৱস্থা দিয়া হোৱা নাই। তেওঁলোকক উদ্যোগ, আমাৰ অসমৰ যিকেইটা মানে কল কাৰখানা, কাগজ কল বা এইবিলাক, কিমান আন্দোলন হ'ল, কিমান কি হ'ল, আৰু কিমান টকানো তাত মানে দিব লগা, নহয়নে বাৰু? নিয়োগ কৰিব লাগে। গতিকে সেইখিনি কৰি এই হাজাৰ হাজাৰ শ্ৰমিক পৰিয়ালক তাক উদ্ধাৰ কৰাৰ লগতে দেশখনৰ অৰ্থনৈতিক কাঠামোটো উন্নত কৰা। কিন্তু এইবিলাক কি কৰিছে? পানীৰ দৰত আজি কৰ্পোৰেট গোষ্ঠীক বিক্ৰী কৰাৰ মানে কৌশল ৰচনা কৰা হৈছে। গতিকে এনেধৰণৰ এই ৰাষ্ট্ৰ ব্যৱস্থা এইধৰণে যদি চলে, তেতিয়াহ'লে এই শ্ৰমিকসকলৰ, আমাৰ আপোনাৰ মোৰ মধ্যবিত্ত শ্ৰেণীটো আমাক আচলতে দুটা শ্ৰেণী কৰিব বিচৰা হৈছে বুলি মানে এনে মনত এটা ধাৰণা হয় যে এটা হ'ল পুঁজিপতি আৰু আনটো হ'ল গোলাম শ্ৰেণী। বুজিছেনে? মানে আমি মানে গোলামী কৰিব লাগিব। কিন্তু ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। গণতন্ত্ৰত ৰাইজে ৰজা বুলি কোৱা হয়। ইতিমধ্যে আহি আছে 2021 চনৰ অসম বিধানসভা নিৰ্বাচন। ৰাইজৰ হাতত সৰ্বময় কৰ্তৃত্ব থাকিব, তেওঁলোকৰ নেতা নিৰ্বাচন বা তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচন। তাৰ মাজতো ৰাইজৰ হাতত সকলো কৰ্তৃত্ব দিয়াৰ পিছতো আজি আপুনি ভাবে নেকি যে তেওঁলোকক কোনোবাই প্ৰতাৰণা কৰি আহিছে বা তেওঁলোকৰ উত্তৰণত কোনোবাই হেঙাৰ হৈ আহিছে বা পুঁজিগোষ্ঠীত কেনেধৰণে হেঙাৰ কৰি আহিছে, যিহেতু ৰাইজৰ হাতত সৰ্বময় কৰ্তৃত্বটো থাকে? মই এজন আপুনি হেৰি প্ৰথমতে মই পাতিছিলোঁ, মই এটা সাংস্কৃতিক কৰ্মী এজন। কিন্তু মই সংস্কৃতি মানে গান গীত গাই মানুহৰ জনপ্ৰিয়তা লৈ সেইখিনি আমি খাই পেলাই জীয়াই থাকিব নোৱাৰোঁ। আচলতে গীতটোৱে মানুহৰ মগজুত আমাৰ ওপৰত চলা শোষণ নিপীড়ন নিৰ্যাতন সম্পৰ্কে মানুহক সচেতন কৰি তাক আজৰি খোৱাৰ কাৰণে তেওঁলোকক সেই মানসিকতা তৈয়াৰ কৰি সেই পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে গীতেৰে কৰা হয়, নহয়নে বাৰু? এতিয়া আপুনি চাওক, আপুনি বৰ্তমান এই যে আপুনি মানে এই নিৰ্বাচনৰ সম্পৰ্কত কৈছে যে কি ধৰণে মানুহক আৰে পেটৰ ভাতমুঠিৰ তাৰণাত আজি আপুনি চাওক এই দুখীয়া মানুহবিলাকৰ তেওঁলোকে এইবিলাক চিন্তা কৰিবলৈ তেওঁলোকৰ সময় নাই, অৱকাশ নাই। তেওঁলোকক এনেকুৱা এটা পৰ্যায়ত ৰখা হৈছে তেওঁলোকে যাতে এইবিলাক আমাৰ ওপৰত চলা শোষণ নিপীড়ন নিৰ্যাতন সম্পৰ্কে চিন্তা কৰিবলৈ যাতে আমি অৱকাশ নাপাওঁ, তাৰ কাৰণে বিভিন্ন পদ্ধতি তেওঁলোকৰ মাজত মেলি দিয়া হৈছে। আজি গাঁৱত আজি চাওকচোন, আমি খেতি কৰিবলৈ মানুহ নাইকিয়া হ'ল, হয়নে বাৰু? আৰামত বিনা পইচাৰ চাউল বুলি কৈ ইফালে আপুনি 80 টকা কেজি পিঁয়াজ, 60 টকা কেজি আপুনি আলু আপুনি কৰিব লগা হৈছে। আপুনি সাধাৰণ চিলিণ্ডাৰটো 350 টকা যিটো চিলিণ্ডাৰ হেৰি কৰিছিলে, এতিয়া আৰে আমাক এইফালে কৈছে যে আমি গেছ ফ্ৰী দিয়া হৈছে বুলি কৈছে নে নাই? কথাটো অন্য।
এই গোটেই কথাবিলাক চাবলৈ মানে আমাক আচলতে কি কৰিছে এইবিলাক যাতে চিন্তা চৰ্চা কৰিব নোৱাৰো তাৰ কাৰণে আমাৰ মাজত কিছুমান বস্তু মেলি দিয়া যায় আৰু ইমান শিক্ষিত মানে ভাল আপোনাৰ ধৰক হাইলি এডুকেটেড অতি শিক্ষিত ল'ৰা ছোৱালীবিলাকক আজি কৰ্মহীনতাত ভুগিছে আৰে আজি তেওঁলোকৰ চাকৰি কাঢ়ি নিয়া হৈছে চাকৰি থকাসকলেও চাকৰি কাঢ়ি নিয়া হৈছে তেওঁলোকৰ কৰ্মহীনতাত ভুগিছে আজি সেইসকলে কি কৰিছে মানে চাওকচোন আমাৰ ইয়াতে মানে শাক পাচলিৰ দোকান দিছে মাষ্টাৰ ডিগ্ৰী ল'ৰা আমাৰ এই যে মাছৰ বজাৰখন আছে তাত ব্ৰইলাৰ কাটি বিক্ৰী কৰে এজন ইঞ্জিনিয়াৰ তেওঁ চিভিল ইঞ্জিনিয়াৰ এজন চম দেউৰী দেই তেখেতে চিভিল ইঞ্জিনিয়াৰ মই ভালকৈ জানো মোক খুব দাদা বুলি ভাল হেৰি কৰে তেওঁক দেখিছোঁ তেওঁ ইয়াত এখন মানে হেৰি লগাই লয় তাৰপিছত তেওঁ মানে তেওঁক আপুনি মই ব্ৰইলাৰ কাটিবৰ কাৰণে তেওঁ চিভিল ইঞ্জিনিয়াৰিং পঢ়িছিলে নেকি হা আপুনি ব্ৰইলাৰ কাটিবৰ কাৰণে চিভিল ইঞ্জিনিয়াৰিং পঢ়িছিলে নেকি মই ছায়েন্সত পঢ়ি মই ইমান বহুত মানে কিবা কিবি কৰিলোঁ কৰি পেলাই আহি পেলাই মই শাক পাচলি বেচিবৰ কাৰণে মই পঢ়িছিলোঁ নেকি মই কি পকৰি বেচিব লাগিব নেকি মই চাহ দোকান দিব লাগিব নেকি আৰে মানুহৰ দক্ষতা অনুসৰি তেওঁলোকৰ মানে হেৰি অনুযায়ী তেওঁলোকৰ শ্ৰম বিভাজন কৰা হৈছে সেইটো কোৱালিটিৰ কাম কৰিবৰ কাৰণে তেওঁলোকক এখন ক্ষেত্ৰ তৈয়াৰ কৰি দিয়া হওক আৰু যিসকলে তেওঁলোকৰ ব্ৰেইনটোক আমি খটাব পৰা তেনেকুৱা এখন ক্ষেত্ৰ তৈয়াৰ কৰক তেতিয়া দেখিব আমি এতিয়া আচলতে কি কৰা হৈছে যে মানুহক এনেকুৱাকৈ ৰাখি এনেকুৱা ৰখা হৈছে এতিয়া মানুহ অৰ্থ সৰ্বস্ব হৈ পৰিছে টকা কেইটামান পালে আমাক আজিকালিহে শুনিছোঁ দেই আগৰ বিভিন্ন ৰাজনৈতিক দল আপুনি না বিজেপি কয় কংগ্ৰেছ কয় কিবা মই কোনো দলৰ কথা কোৱা নাই আপুনি কয় CPM CPI কওক কাৰোবাক কওক যোনেই নকওক চবেই নিজৰ এজেণ্ডা মতে মানুহবিলাকক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি এই ধৰণৰ একোটা আচলতে মানুহ সমাজ গঢ়াৰ নাই ৰাজনীতিটো ইমান কলুষিত হ'ল আগৰ ৰাজনীতিক নেতা আৰু তেওঁলোকৰ ধ্যান ধাৰণা তেওঁলোকৰ চিন্তা চৰ্চা তেওঁলোকৰ যিবিলাক আচাৰ অনুচাৰ এতিয়াৰ মাজত সাংঘাতিক আকাশ পাতাল পাৰ্থক্য ধন্যবাদ এতিয়া মানে এই শিক্ষিত ল'ৰাবিলাকক কি কৰিছে হাতত টকা তুলি দিয়া হৈছে কিছু তেওঁলোকক এই সমাজদ্ৰোহী কামতো তেওঁলোকক ব্যৱহাৰ কৰা হৈছে বহু ক্ষেত্ৰত আমি দেখিছোঁ সিহঁতে চিন্তা চৰ্চা কৰিব সময় নাই এইটো যে আমি হাতৰ কথা ভৰিত মাৰিছোঁ আমাৰ দেশৰ কাৰণে জাতিৰ কাৰণে বেয়া হয় আমি বহুতখিনি কথাই পাতিলোঁ নিৰ্বাচন আহিলে এগৰাকী বিশেষ ব্যক্তিৰ গুৰুত্ব বৃদ্ধি পায় সকলোৱে আশাৰে হয়তো বাট চাই থাকে আমি বিভিন্ন সময়ত দেখিছোঁ এগৰাকী হৈছে ডক্টৰ আবু তাহেৰ আহমেদ কাৰণ প্ৰতিটো নিৰ্বাচনৰ আগতে আমি দেখিছোঁ যে এগৰাকী আপুনি পেৰডিৰ জৰিয়তে সমাজক কিবা এটা বাৰ্তা দিব বিচাৰে এইবাৰ আমি 2021 চনৰ নিৰ্বাচন আহি আছে তাৰ আগত তাৰ প্ৰাক মুহূৰ্তত আমি আপোনাৰ পৰা কিবা শুনিব পাম নেকি মানে নিৰ্বাচন আহিলেই বুলি মানে নহয় আমাৰ সাংবাদিক বন্ধুসকলে এই যে য'তে ত'তে বকি ফুৰোঁ এনেধৰণে গীত মাত মোৰ গীত মাতবিলাক অলপ ব্যতিক্ৰম হয় গতিকে তেওঁলোকে মাতে যেনেকৈ নিউজ লাইভত অভিমত অনুষ্ঠান আছিল নেকি সন্ধিয়া 8টাৰ পৰা এইটো ধাৰাবাহিকভাৱে বহুত দিন কৰিলোঁ সেই প্ৰথম বিজেপি চৰকাৰ অহাৰ আগত বহুত দিন মোক এনেকৈ কৰা হ'ল তেতিয়া মই কথাখিনিয়ে কৈ গৈছিলোঁ মই কাৰোবাৰ সপক্ষে বিপক্ষে নহয় মই সঁচা কথাখিনি কৈ যাওঁ এতিয়া নিৰ্বাচন অহাৰ সম্পৰ্কত আপুনি কৈছে যে এতিয়া আপোনালোকে এনেকৈ দৰ্শকসকল মানে মই সেই পেৰডিৰ কথা লৈ কৈছোঁ তাহানি মানে নিৰ্বাচনৰ কাৰণে তেতিয়া গাইছিলোঁ আকৌ এতিয়া নিৰ্বাচন আহিলে নিশ্চয় আপোনালোকক এইটো কৈছোঁ দেই বাবুৰ এটা গান হেৰি আছিলে পেডেল মাৰি 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 কি আছিলে পেডেল মাৰি মাৰি মই তাকে কৈছোঁ আমি ভোট মাৰি 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 ও মন্ত্ৰী তোমাকে জিকাৰ পাছত তোমাৰ পৰা ও আমি একো কেনে পাওঁ আমি ভোট মাৰি 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 ও মন্ত্ৰী তোমাকে জিকাৰ পাছত তোমাৰ পৰা ও আমি একো কেনে পাওঁ ইলেকশ্যনত য'তে ত'তে তোমাক আমি দেখা পাওঁ
গগন ফলা চিঞৰতো তোমাৰ আমি ভুলে যাওঁ জিকাৰ পাছত তোমাৰ পৰা ও আমি একোকে নেপাওঁ পায় সেই লবি কেন্দ্ৰিক অমুকটো আঁচনি দিছে বোলে আমাৰ দলৰ অমুক হ'ব লাগিব আৰে এই কি নেতা নেকি হা যে মোৰ দলৰ কিটাকে দিব লাগিব অমুক দলৰ হলে নাপাব তুমি আৰে তুমি জনতাৰ নেতা শপত লৈছিলা কাৰ কাৰণে গোটেই জনতাৰ কাৰণে তোমালোকে সকলো জনতাৰ কাৰণে কৰা কাইলৈ তোমাক গোটেই মানুহে উগুৰি খাই দিব নহয় তুমি গৈ ভোটা কম্বল বিলাব নালাগে নহয় কৰবা মদৰ বটল দিব নালাগে নহয় তুমি জনতাৰ কাম কৰা জনতাই তোমাক এনেও দিব নহয় বাৰু আজি সেই নেতাবিলাকে গাঁৱে ভূঞে যায় আমাৰ যেতিয়া লেংটা পেংটা বালিয়ে ধুলিয়ে খেলি ফুৰা ল'ৰাটো আহিব ন কৰি পেলাই এনে পোলাত লয় আমি ভাবো আহিব এইজন কিন্তু একদম অন্য নিচিনা নহয় দেই এওঁ নেতা হলে কি হ'ব হোৱা দেখিছো আমাৰ ল'ৰাটো লৈছে আমি আৰু মানে আমাৰ ৰাইজক ভোজ খাবলৈও কিবা এটা দিলে মেলিলে হ'ল আৰু আমি ভাবো যে আজিকালি মানুহৰ মানসিকতা গঢ় দিয়া হৈছে ইলেকশ্যনৰ আগতে যোনে দিয়ে তাকে দিব লাগে এনেকুৱা ধৰণৰ মানসিকতা খুব বেয়া দে এইবিলাক কৰিব নাপায় আমাক পিছত শেষ কৰি পেলাই তেওঁ পিছত জিকি মেলি গুচি গ'ল যোৱাৰ পিছত আমাৰ গাঁৱৰ দলংখন বনাই দিম কৈছিলে হা আমাৰ স্কুল ঘৰটোৰ কথা কৈছিলে অমুক কৈছিলে তমুক কৈছিলে দেই ইয়াত এখন হস্পিটেলো আনি দিম কৈছিলে আমাৰ ঠেলাত মানুহ নিব লাগে বহুত ঠাইত সেইকাৰণে মোৰ মনত কথাটো মানে মোৰ অন্তৰত লাগে ইলেকশ্যন মই সেই তেনেধৰণে কৈছিলো তেওঁলোকক ৰাইজে দৰখাস্ত দিবলৈ গ'ল মানে বোলে চাৰ্কিট হাউচত বা মানে সচিবালয় তাৰপিছত দেখিলে আৰু তেওঁলোকতো সোমাবই নোৱাৰে এইহেন মানে অস্ত্ৰ লৈ হা মানে চিপাহী চন্তৰি তেতিয়া মই গীতেৰে কৈছো তেওঁক দেখা পাম বুলি দুচকুৰে পিৰিক পাৰাক ও মন্ত্ৰী তোমাকেহে চাওঁ কলিজা ধিপিছ যেতিয়া ব্লেকেট দেখা পাওঁ দুচকুৰে পিৰিক পাৰাক ও মন্ত্ৰী তোমাকেহে চাওঁ কলিজা ধিপিছ যেতিয়া পুলিচ দেখা পাওঁ ৰঙা লাইট জ্বলাই যোৱা তোমাক আমি দেখা পাওঁ তোমাক দেখা পাম বুলি ঘনে ঘনে জুমি চাওঁ কলিজা ধিপিছ যেতিয়া ব্লেকেট দেখা পাওঁ হেৰো আমি এই ৰূপা চাবলৈ তোমাক দিয়া নাছিলো আমাৰ বহুত ডাঙৰ ৰজা মহাৰাজাসকলে কয় মই ৰজা হোৱাৰ পিছত আমি ৰাস্তাত কোনো ট্ৰেফিক জাম হ'বলৈ নিদিওঁ আমি একদম কনভয় লৈ দীঘলীয়া এনেকে নাযাওঁ আৰে তাৰপিছত একেই হিকিয়া পোকৰ নহয় নে বাৰু একেই এই ব্যৱস্থা ৰূপান্তৰ হ'ব লাগে মই কৈছো জনতাৰ কাৰণে হ'ব লাগে ৰাইজৰ কাৰণে হ'ব লাগে আৰে ৰাইজক আপুনি কেনেকে আপুনি ক'ব বিচাৰিছিলে কেনেকে হ'ব আমি যদি গোটেই ৰাইজ সচেতন হওঁ আমি গোটেই ৰাইজ সচেতন হৈ এই ইয়াৰ পৰিৱৰ্তন আগতেতো ঢেৰ পৰিৱৰ্তন বিচাৰি এতিয়া একদম মানে উপচি পৰিছে পৰিৱৰ্তনৰ তেনেকুৱা পৰিৱৰ্তন পোৱা নাই সমাজৰ ৰূপান্তৰ আমি তেনেধৰণৰ ৰূপান্তৰৰ কাৰণে বিভিন্ন কাম কাজ আমি কৰিব লাগিব গণচেতনা জাগ্ৰত কৰিব লাগিব মানুহক আমি যাতে আমাৰ এটাও ভোট লোকচান নহয় গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক নাগৰিক হিচাপে এতিয়া দেখিছেন নাই এই বিভিন্ন শুনো ইভিএম টেম্পাৰিং কৰি পেলাই লৈ গ'ল ক'ৰবাত বেলট বক্স কাঢ়ি লৈ গ'ল এই ব্যৱস্থাবিলাক নাইকিয়া কৰিবৰ কাৰণে গণচেতনা লাগিব গণজাগ্ৰত হ'ব লাগিব আৰু আমি প্ৰকৃততে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব লাগিব তাত এটা ৰাজনৈতিক ব্যৱস্থা লাগিব বা ৰাজনৈতিক এটা দল লাগিব ধৰি লওক আদৰ্শগত দল লাগিব সেইটো কেনেকৈ প্ৰতিষ্ঠা হ'ব যিটো মই আমি দেখিছিলো যে 85 চনত অসমৰ সৰ্বস্তৰৰ জনতাই এখন পৰিৱৰ্তন সেই সময়তো আশা কৰিছিলে পৰিৱৰ্তন কামনা কৰিছিলে এই স্বাধীনতাৰ মাজেৰে যোৱা এটা দলক উৎখাত কৰি অসম সৰ্বস্তৰৰ ৰাইজে এটা নতুন আঞ্চলিকতা বা ডিচিংটাছৰ এটা নতুন দলক শাসনভাৰ দিলে তাৰ পিছত আকৌ দেখা গ'ল বেলেগ কিন্তু এই যিটো পৰিৱৰ্তনটো কেনেকৈ আহিব এতিয়া বিষয়টো এতিয়া ৰাইজৰ মনত সেইটো চিন্তা সেইটো মানে ৰাইজ দিগ্ভ্ৰান্ত হৈছে ৰাইজ যে প্ৰকৃততে ৰাইজে কি পদক্ষেপ ল'ব বা কেনেধৰণে ল'ব ৰাইজে বৰ্তমান সময়ত দেখা গৈছে যে যি বিজেপি
যি কা বিৰোধী আন্দোলনৰ পিছত বিজেপিৰ যি কা আনিছিলে তাৰ পিছত অসমৰ ৰাইজে বা এই যি প্ৰতিবাদকাৰীসকলে এটা নতুন চিন্তাৰে এতিয়া আগবাঢ়িছে। ইতিমধ্যে AJP গঠন হৈছে। আগতে বিজেপিৰ লগত মাৰ্চ হোৱাৰ পিছত ৰাইজ বিতুষ্ট হৈছে, AJP গঠন হৈছে। গতিকে এতিয়া ৰাইজে কি কৰিব? ৰাইজৰ এতিয়া বৰ্তমান সময়ত আপুনি কৰণীয় কি? আপুনিতো গীত মাতৰ জৰিয়তে ৰাইজক বিষয়বিলাক উপস্থাপন কৰিছে, কিন্তু এটা ব্যৱস্থাগত পৰিৱৰ্তনৰ ক্ষেত্ৰত যিটো আপুনি কৈছে যে ৰাজনৈতিক এটা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন লাগিব বা যিটো মূল্যবোধ সম্পন্ন ৰাজনৈতিক এটা ব্যৱস্থা কেৱল পৰিৱৰ্তনৰ নামত পৰিৱৰ্তন নহয়, মূল্যবোধৰ কেৱল ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ যিটো পৰিসৰ সেই পৰিধি ভাঙি এটা মূল্যবোধ সম্পন্ন ৰাজনৈতিক ব্যৱস্থা এটা প্ৰতিষ্ঠা কৰিব লাগিব। এতিয়া এইখিনি ক্ষেত্ৰত আপোনাৰ মোৰ বা সৰ্বস্তৰ সাধাৰণ জনতাৰ কৰণীয় কি হ'ব? কেনেধৰণে আগবাঢ়িব তেখেতসকলে? তাৰমানে পৰিৱৰ্তন বুলি যিটো হোৱা পৰিৱৰ্তনৰ নামত অমুকক দিলোঁ, তাৰপিছত এনেকুৱা আচলতে আপুনি এটা কথা বেকগ্ৰাউণ্ডটো চাব, তেওঁলোকৰ কোনো আদৰ্শগত আইডিঅলজিকেল একো নাই। আৱেগসব্যস্ত এটা ৰাজনীতি। আমি এনেও অসমীয়া জাতিটো ইম'চনেলি আৱেগিকে বুলি এটা বদনাম আছে। এই বদনামটো আমি নাইকিয়া কৰিব লাগিব। আমি ইম'চনেল নহয়, আৱেগিক নহয়। আমি গণচেতনা জাগ্ৰত কৰিব লাগিব, কৰি পেলাই প্ৰকৃততে গণস্বাৰ্থত এখন আমি শাসন ব্যৱস্থাটো গণস্বাৰ্থত হোৱা শাসন ব্যৱস্থাৰ এখন চৰকাৰ গঠনৰ কাৰণে আচলতে এখন চৰকাৰ যেনিবা গঠন হ'লে আপুনি মই ঠিক আছে আজি বিজেপিক ঘূৰাই দিলোঁ ৰাইজে, তাৰপিছত আকৌ এটা বেলেগ আহিলে, তেওঁলোকো আকৌ একেই কৰিলে, তেওঁলোকক ঘূৰাই দিলোঁ, আকৌ এইটোৱে চলি থাকিব নেকি? তাৰ কাৰণে আমি কি চিন্তা কৰিব পাৰোঁ? আমি নিৰ্দিষ্ট আইডিঅলজি, আমি পুঁজিবাদৰ বিৰুদ্ধে প্ৰথম লৰাই হ'বলৈ মানে আমি পুঁজিবাদৰ বিৰুদ্ধে আপুনি চাওক দেই, গোটেই পুঁজিবাদী মানে ৰাষ্ট্ৰ ব্যৱস্থাৰ কাৰণে গোটেইবিলাক হৈ আছে, পুঁজিবাদৰ কাৰণে সকলো হৈ আছে, গোটেই পুঁজিবাদৰ ৰক্ষাৰ কাৰণে হৈ আছে। গতিকে পুঁজিবাদৰ বিৰুদ্ধে গণচেতনা জাগ্ৰত কৰি পুঁজিবাদৰ বিৰুদ্ধে মানুহক খাৰা কৰিব লাগিব। পুঁজিবাদৰ বিৰুদ্ধে, কোনো বিজেপিৰ বিৰুদ্ধে নহয়, কংগ্ৰেছৰ বিৰুদ্ধে নহয়। পুঁজিবাদে সদায় এইটো পুঁজিবাদে হাইলাইট কৰে। আজি যদি মই কৈছো মই খুব জাতীয় চেতনা দেখুৱাই অমুক তমুক কৰিলো, কাইলৈ দেখিলে ইয়াৰ পৰা মোৰ লাভ আছে, পুঁজিবাদে তেতিয়া মোক হাইলাইট কৰিব, মোৰ কাৰণেহে পুঁজিবাদে খৰচ কৰিব। আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম বা আপোনাৰ মনৰ কথা জানিব বিচাৰিম। বিষয়টো হৈছে আপুনিও আমি জনাত এগৰাকী লেফ্ট আইডিঅলজিৰ ব্যক্তি। বিভিন্ন সময়ত আমি দেখিছো বিভিন্ন শ্ৰমিক সংগঠনৰ সৈতে আপুনি জড়িত হৈছে, কৃষক শ্ৰমিকৰ কথা কৈ আছে। ইতিমধ্যেও আমি পাতি আহিছো, এই আলোচনাত আমি এই কথাখিনি উপস্থাপন কৰিছো। কৃষক শ্ৰমিকৰ কল্যাণৰ কথা আপুনিও কৈছে, আমিও কৈছো। ঘটনা হৈছে কি, বৰ্তমান সময়ত যি কমিউনিষ্ট বা বাওঁ চিন্তাধাৰাৰ যে CPI CPMকে আদি কৰি সি এটা সময়ত CPI CPM এই সংগঠনসমূহে এই দলসমূহে কংগ্ৰেছক বিৰোধিতা কৰি আহিছিলে। কিন্তু আজি তাৰিখত কিন্তু আপুনি যিটো কৈ আছে এটা ব্যৱস্থাগত পৰিৱৰ্তনৰ কথা কৈ আছে, কিন্তু আজি দেখি পাইছে যিসকলে পুঁজিবাদৰ বিৰোধিতা কৰিছিলে, যিসকলে দৰিদ্ৰ কৃষক শ্ৰেণীৰ হৈ হিয়া উজাৰি দিয়া তেওঁলোকৰ উদাত্ত ভাষণ প্ৰদান কৰিছিলে বা হেৰি কৰিছিলে, তেওঁলোকক ক্ষমতাটো কিছু মাজে মাজে আহিছিলে, দুই এটা চিট পাইছিলে। কিন্তু আজি তেখেতসকলে কিন্তু আজি এই যি সময়ত আমি কৈ আহিছো যে পুঁজিবাদৰ পৃষ্ঠপোষক দল বুলি যাক কৈ আহিছিলো, অভিযোগ কৰি আহিছিলো, সেই দলসমূহৰ লগতে কিন্তু চামিল হৈ গৈ আছে। এনে ক্ষেত্ৰত আমি আচলতে কেনেধৰণে এই ব্যৱস্থাগত পৰিৱৰ্তনটো পাম, এই কথাখিনি আমি কিন্তু দ্বিধাহীন হৈ আছো বা জনতা আজি দ্বিধাহীন হৈ আছে। এই ক্ষেত্ৰত আপুনি কি? হয়, মইতো কোনো আজিলৈকে কোনো বামপন্থী দলৰ মোৰ সাধাৰণ প্ৰাথমিক সদস্য পদো নাই। আৰু এইবিলাক মই খালি এটা কথা, আমাৰ সাধাৰণ খাটি খোৱা মেহনতি কৰা মানুহখিনি, নিঃস্ব মানুহখিনি, এই মানুহখিনিৰ ওপৰত চলা নিপীড়ন নিৰ্যাতন এইবিলাকৰ হ'লে মই আগবাঢ়ি যাওঁ, হেৰি কৰোঁ তেনেধৰণৰ। কিন্তু আপুনি কাক বিশ্বাস কৰিব? আজি পুতনাৰ বেগ ধৰি মাকৰ মৰম যাচিবলৈ অহা বহুত কমিউনিষ্ট আছে, পুতনাৰ বেগ ধৰি দেশৰে মাকৰ মৰম যাচিবলৈ অহা। গতিকে সেইসকলকো চিনাক্তকৰণ কৰিবৰ কাৰণে নিৰ্দিষ্ট আইডিঅলজিৰে সেই মানুহখিনিক শিক্ষিত কৰিব লাগিব, আজি আমাক মানে মুখত আকৈ ফুটা দি ফুটোৱা কিছুমান দাস কেপিটেলৰ কিছুমান মানে সাংঘাতিক সৰ্বহাৰা ঘাটি কৰা মেহনতি কৰা অমুক তমুক কিছুমান ডাইলগ মাৰি
আজিলৈকে আপুনি চাব এনেকুৱা ধৰণৰ কমিউনিষ্ট নেতা কিছুমান আমি গাঁৱে ভূঞে আমি দেখা পাওঁ যে তেওঁলোকে বহু কথা তেওঁলোকৰ লগত পাতিব গ'লে তেওঁলোকে আঁকুৰ গোজ কিমান জানে ৰাছিয়াত মানে ধৰক বৰষুণ দিলে ইয়াত জাপি লোৱাৰ ছিষ্টেমটো আচলতে মোৰ ইয়াত বৰষুণেই নাই মই জাপিটো কেলে যুগৰ লগত সমানে খাপ খাই যাব পৰা তেনেধৰণৰ সমাজবাদী ব্যৱস্থা আৰু তেওঁলোকে আচলতে বহুত মই দেখিছোঁ তথাকথিত তেওঁলোকৰ মাজতো লবিকেন্দ্ৰিক হেৰিবিলাক চলে চিপ্ৰাংমৰাৰ ৰাজনীতি চলে তেওঁলোকে কয় বিশ্ব শ্ৰমিক এক হওক হয়নে বাৰু আৰু তাৰপিছত মে দিৱসৰ নাম দিব সৌডোখৰত কেইটামানে যোগ খাই পেলাই পাতিছে এইডোখৰত পাতিছে এইডোখৰত আৰে তুমি আমাৰ এই জিলাখনতে ধৰক তোমালোকে ইয়াতে এক হ'ব নোৱাৰিলে আৰু তোমালোকে কৈছা বিশ্ব শ্ৰমিক এক হওক গতিকে মই শুনক মই এই নিৰ্দিষ্ট সেইসকলৰ হেৰি নহয় আৰু তেখেতসকলে সুবিধাবাদী ৰাজনীতি কৰাৰ কাৰণে আজি কমিউনিজমৰ যিটো উত্থান হৈছিলে সাংঘাতিক মানুহে স্বতঃস্ফূৰ্তভাৱে বিচাৰে এই যে মাৰ্ক্সৰ লেনিনৰ এই আদৰ্শ এইবিলাক মানুহে বিচাৰে যেতিয়া এইবিলাক মানে তেওঁলোকে বিচাৰি পেলাই ধাবিত হৈছিলে তাৰপিছত তেওঁলোকৰ চৰিত্ৰবিলাক তেওঁলোকে তাক যেতিয়া ধৰি ৰাখিব নোৱাৰিলে তেওঁলোকে যেতিয়া তাৰ চৰিত্ৰবিলাক মানে আৰু অকলে তেওঁলোকক দুখিলেও নহ'ব এতিয়া পুঁজিবাদী যিটো ব্যৱস্থা এই ব্যৱস্থাত আমাৰ সাধাৰণ মানুহখিনি একেবাৰে চেটলি বেটলি কৰি শেষ কৰি দিয়া হৈছে আপুনি চাওক দেই আপুনি শিক্ষাৰ পৰা সংস্কৃতিলৈকে সকলোতে পুঁজিবাদৰ সাংঘাতিক ধৰণৰ বিষাক্ত তেওঁলোকৰ মানে অক্টোপাছৰ হাত চবতে হাতোৰাখন আছে আপুনি চাওক আপুনি কি বুলি আজি আপুনি মই যে কথা পাতি আছো মোৰতো হেৰিয়ে লাগিছে যে মুদক ডাঙৰীয়া মানে যথেষ্ট পৰিণত এইবিলাক ক্ষেত্ৰত আপোনাৰ শব্দ সংযোজন আৰু প্ৰয়োগতে মই গম পাইছোঁ মোৰ ধৃষ্টতা নাই মই হ'লো সাধাৰণ এই ধৰণে তথাপিতো এই চিন্তা চৰ্চাবিলাক আপুনি কাৰ লগত শ্বেয়াৰ কৰিব কাৰ লগত আপোনাৰ লগত কথা পাতি মই ভাল পাইছোঁ এইকাৰণে পাতিছোঁ আপুনি কাৰ লগত শ্বেয়াৰ কৰিবলৈ মানুহ নাই কাৰণ এই ব্যৱস্থাটো আজি শিক্ষা ব্যৱস্থাটোত সৰু প্ৰাথমিক পৰ্যায়ৰ পৰাই আপোনাক সাম্প্ৰদায়িক হিচাপে গঢ় দিয়াৰ ব্যৱস্থা চলিছে সৰুৰ পৰাই আপোনাৰ মানে যিবিলাক আমাৰ হেৰিবিলাক আছিলে এইবিলাক কি বুলি কওঁ পাঠবিলাকো চিলেবাছবিলাক চব সলনি কৰি দিয়া হৈছে তাৰমানে কিহৰ কাৰণে কৰা হৈছে সংগীতৰ ক্ষেত্ৰতো তেনেকুৱা অপসংস্কৃতি ভৰাই দিয়া হৈছে জোৰ জবস্তি ভোগবাদী সংস্কৃতি ভৰাই দিয়া হৈছে আৰু তেনেকুৱা ভোগবাদী সংস্কৃতিৰ যিবিলাক মানে ষ্টাৰ মানে যিবিলাক মানে চেলিব্ৰিটি তেওঁলোকক আমাৰ এই মিডিয়াবিলাক বহুত মিডিয়াই তেওঁলোকক হাইলাইট কৰি নিগনি টুগনি হাতী কৰিছে হাতী কৰি জয় জয় মই তেওঁলোকৰ কি চাব অৱস্থাটো একদম এইফালে চেও কটা সিফালে কটা আৰু এৰা গান গাবলৈ হ'লে যেন একদম বিৰাট বেলেগ এটা কিবা আৰ্টিফিচিয়েল ড্ৰেছ লগাই অমুক তমুক কৰি এনেকুৱা আৰে ভূপেন হাজৰিকাই গোটেই বিশ্ব বৰেণ্য গোটেই বিশ্ব অন্তৰ জিনিছিলে ভূপেন হাজৰিকাই এইবিলাক কৰি আছিলে নেকি আজি তেনেকুৱা আৰু বহুত আছে পল্লৱসনে নেকি এইবিলাক কৰি আছিলে নেকি হেমাংগ বিশ্বাসে এইবিলাক কৰি আছিলে নেকি কথাটো চাব দেই তাৰমানে মই আপুনি ক'ব সেই প্ৰসংগটোৰ পৰা মই আঁতৰি অহা নাই দেই মই আপুনি ক'ব পাৰে আপোনালোকৰ কিছু কথা কটাই নাই এতিয়া ঘটনাটো হ'ল কি আমাক এই ল'ৰা ছোৱালীবিলাক দেশৰ ধৰণী এই উঠি অহা ল'ৰা ছোৱালীবিলাক সিহঁতক আমি এই কথাবিলাক শিকাব লাগিব সিহঁতি জানিব লাগিব জানিলেহে আমাৰ এই গোটেই ব্যৱস্থাটো সম্পৰ্কে সিহঁতি সচেতন হ'ব আমাক পটকে যিকোনো এইবিলাকে আমাক কিনা বেচা কৰিব নোৱাৰিব আমি সচেতনভাৱে সঠিকভাৱে দিক নিৰ্ণয় কৰি আমাৰ দেশখনক ভাল পাব আমি জানিম এতিয়া দেশক ক'ৰ পৰা ভাল পাব আগত গাইছিলে আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ ভৰপূৰ তামোলেৰে সেউজীয়া পথাৰেৰে দূৰতে জিলিকি থকা আমাৰ গাঁৱৰ মান এতিয়া চাওঁ এই গীত মাত নাই আজি বল কৃষক শক্তি দলৰ বনোৱা সমনীয়া আগবাঢ় নাই এনে টেক্সি গাড়ী লৈ যাওঁ শ্বিলঙত আৰে টেক্সি গাড়ী লৈ যাওঁ শ্বিলঙত আপুনি যাওক এই যে পতনোৱা কিছুমান শব্দ প্ৰয়োগ কৰি আৰু যিবিলাক টিভি আমাৰ ছ'চিয়েল মিডিয়া টিভি এইবিলাকত যিবিলাক দেখুৱাই আছে যে চিৰিয়েল বনোৱা হৈছে এইবিলাক এটা সাংঘাতিক আগ্ৰাসন চলিছে পুঁজিবাদৰ যাতে আপোনাৰ উঠি অহা এই ল'ৰা ছোৱালীবিলাকৰ মগজু ধ্বংস হৈ যায় আৰু এটা ইডিয়ট বক্স দি দিয়া হৈছে আৰু এটা এই যে যিটো মোবাইল সংস্কৃতি যিটো স্কুলৰ ল'ৰা ছোৱালীবিলাকক যিটো মোবাইলত এটা শিক্ষা দিয়াৰ আৰে আজি মোবাইলটো মই নিজে গেম এটা খেলি থাকিলে গেমটো খেলি থাকোঁতে একদম অশ্লীল আহি পেলাই বিজ্ঞাপন এটা আহি যায় সেই ল'ৰা ছোৱালীটোক কি গঢ় দিয়া হৈছে তাক মানসিকভাৱে
কি এইবিলাক চিন্তা চৰ্চা থাকিব গোটেই আপুনি মানুহ এঘৰত কোনোবা নিজৰ পৰিয়ালৰ কোনোবা মৰিলেও চাবচোন গোটেই ল'ৰা ছোৱালীবিলাকে লৈ মোবাইল লৈ মানুহবোৰ মৰিছে তাত জুমবানি সেইটোৱে তাৰমানে আমাক এই পুঁজিবাদে এটা বেলেগ ব্যৱস্থা লৈ গৈছে যাতে আমি সুস্থ চিন্তা চৰ্চা কৰিব নোৱাৰোঁ আমি কিতাপৰ পৰা আঁতৰি থাকিব পাৰোঁ আমি এই কথাবিলাকৰ পৰা আঁতৰি তেনেকুৱা এটা গতিকে তাৰ বিৰুদ্ধে মই যে কৈছোঁ আপুনি কি কৰিব লাগিব মই কৈছোঁ তাৰ বিৰুদ্ধে আমি ফাইট কৰিব লাগিব গণচেতনা জাগ্ৰত কৰিব লাগিব ল'ৰা ছোৱালীবিলাকক শিক্ষিত কৰাৰ কাৰণে পুথি পঢ়াৰ ওপৰত বা তেনেধৰণৰ কিতাপ পত্ৰৰ ওপৰত আমি তেওঁলোকক অপসংস্কৃতিৰ পৰা বচাই ৰাখিব লাগিব আমাৰ নিজৰ সুস্থ সাংস্কৃতিক একোৱেই নাইকিয়া হৈ গ'ল আপুনি চাওক বিহুটো শুনি পেলাই এতিয়া কি কৰিলে পণ্য সামগ্ৰীৰ ব্যৱহাৰ কৰে কৰ্পোৰেট গোষ্ঠীয়ে বিহু ৰাণী বিহু অমুক তমুক কিবা কিবি বনাই গছৰ তলত সৃষ্টি হোৱা বিহুক নি পেলাই তোমালোকে এইখন বেপাৰ কৰিছা এইবিলাক বন্ধ কৰিব লাগিব আগৰ বিহুত কি আছিলে আৰু এতিয়া বিহুত কি হ'ল অশ্লীল অশ্ৰাব্য কিছুমান শব্দ সংযোজনা কৰি নহয় বাৰু মই ভাবোঁ যে এতিয়া বৰ্তমান আমাৰ তেনেধৰণৰ সমাজীকৰণ কৰিবলৈ আমি অভিভাৱকসকল সকলো আমি সচেতন হ'ব লাগিব আমাৰ ল'ৰা ছোৱালীবিলাকক সচেতন কৰিব লাগিব আমি যাতে অপসংস্কৃতিক কৰাল গ্ৰাসৰ পৰা তেওঁলোকক আপুনি কৈছে যে মোবাইলে অপসংস্কৃতিৰ বাহক বুলি আপুনি এটা ইতিমধ্যেই কৈছে কিন্তু এতিয়া বৰ্তমান সময়ত যিহেতুকে ডিজিটেল যুগ আজি আমাৰ এই যিটো অনুষ্ঠান চলি আছে এই অনুষ্ঠানটো কিন্তু আমাৰ ডিজিটেল মাধ্যমৰ জৰিয়তে যাব বা মোবাইলৰ জৰিয়তে যাব মোবাইলৰ জৰিয়তে কিন্তু যিটো সময়ত বৰ্তমান সময়ত কিন্তু ইয়াৰ একেবাৰে প্ৰাসংগিকতা আপুনি একেবাৰে নুই কৰিব নোৱাৰে মই প্ৰাসংগিকতা ক'ত নুই কৰিছোঁ মই কৰা নাই প্ৰয়োগ আৰু অপপ্ৰয়োগ এইটো সম্পৰ্কে সচেতন কৰিবলৈ তেওঁক আমি ঘৰখন কৈছোঁ নহয় ঘৰখন প্ৰথম পঢ়ালি তাৰপিছত স্কুলখন তাৰপিছত আমাৰ সমাজখন গতিকে আমি তেনেধৰণৰ সংস্কৃতি এটা সৃষ্টি কৰিলোঁ আৰু এই মোবাইলৰ কিমান সাংঘাতিক গোটেই বিশ্ব আপোনাৰ হাতৰ মুঠিত সেই মানসিকতাটো সিহঁতক সৃষ্টি কৰিব লাগিব যাতে আমি অপপ্ৰয়োগ কৰিব নোৱাৰোঁ সুস্থ প্ৰয়োগ কৰিব পাৰোঁ নহয়নে বাৰু সেই এতিয়া কৌশলগতভাৱে তাত এতিয়া ধৰক দেই আমি যে ল'ৰা ছোৱালীটো অনলাইন ক্লাছ কৰি আছে তাত হঠাৎ আহি গ'ল নহয় আপুনি এই যে গেম এটা খেলি আছে মই গেমটো খেলিতেতো হঠাৎ অশ্লীল বিজ্ঞাপন এটা আহি গ'ল এইবিলাক ৰোধ কৰিব লাগিব আমি তাক প্ৰয়োগ কৰক তাৰ বিৰুদ্ধে সচেতন হয় কিয় আমি সেইটো ৰোধ কৰিব নোৱাৰোঁ নি তাৰ বিৰুদ্ধে কমপ্লেইন কৰিব নোৱাৰোঁ সেইটো কৈছোঁ হয় ইতিমধ্যে আমাৰ সময়ো যথেষ্ট হৈ আহিছে আমি এই অনুষ্ঠান সামৰিব লাগিব কিন্তু এতিয়া শেহতীয়াকৈ মই আপোনাৰ পৰা লাষ্ট এটা কথা কৈ জানি পেলাই আমি এই অনুষ্ঠানৰ পৰা বিদায় লওঁ বিষয়টো হৈছে বৰ্তমান পুনৰবাৰ কৈছোঁ যে ৰাজনীতি অবিহনে বা ৰাজনৈতিক ব্যৱস্থা অবিহনে আমাৰ দেশ নচলে ৰাজনৈতিক ব্যৱস্থা এটা থাকিবই লাগিব তেনেকুৱা আমি কি কয় জ্ঞাত হওক বা অজ্ঞাত হওক বা এটা আমি ৰাজনীতিৰ লগত জড়িত হৈ থাকিবলগীয়া হয় বা জড়িত হৈ থাকিবই লাগিব 2021 চনত আমি আকৌ নতুন এখন চৰকাৰ গঠন কৰিম এই বৰ্তমান সময়ত যিখন চৰকাৰ আছে সেই চৰকাৰখনৰ বিৰুদ্ধেও কিছু কথা আহিছে এতিয়া এই 2021 চনৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে কেইবাটাও আঞ্চলিক দল মানে প্ৰতিষ্ঠিত হৈছে জন্ম লাভ কৰিছে শেহতীয়াকৈ অসমত ৰাইজৰ দল বা অসম জাতীয় পৰিষদ এই দুটা ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিছে যিহেতুকে আপুনি মই বা প্ৰত্যেকজন ব্যক্তিয়ে এই দিশটো কেতিয়াও ওলাই কৰিব নোৱাৰোঁ গতিকে শেহতীয়াকৈ এগৰাকী সমাজ সচেতন বা এগৰাকী সমাজ সচেতক সাংস্কৃতিক কৰ্মী হিচাপে আপোনাৰ এটা অনুভৱ বা এই দলসমূহৰ ওপৰত বা 2021 চনত আপুনি নিৰ্বাচনটো কেনেধৰণে চাব এই যে যিটো আমি ব্যৱস্থাগত পৰিৱৰ্তনৰ কথা কৈ আছোঁ বা নতুন ৰাজনৈতিক দলসমূহ যি হৈছে এটা পৰিৱৰ্তন বা কিবা এটা আপুনি আশাৰ বতৰা দেখে নেকি কেনেধৰণে বিশ্লেষণ কৰিব এই কথাখিনি আমি আপোনাৰ পৰা জানিব বিচাৰিম আশাটো মানুহে ঠেকা খাই আশাৰ ৰেঙনিটো মানুহে দেখিছে নতুনকৈ হোৱা যিবিলাক আমাৰ আঞ্চলিক ৰাজনৈতিক শক্তি দল কিন্তু ঘটনাটো হ'ল কি জানেনে মানুহে কোনে কাক কি ধৰণে ব্যৱহাৰ কৰিছে এইবিলাক সম্পৰ্কে মানুহৰ ববু বাবা হয় মানুহ যথেষ্ট মানে সন্ধিহান হয় তাৰমানে এইটো কেলে হৈছে মানে আপুনি চূণ খাই মানে অভ্যাস হৈ যোৱা চূণে ডাকিলে সেই দৈ দেখিলেও চূণ বুলিয়ে ভাবে এই তেনেকুৱা ধৰণৰ যে আৰু এই যে মানুহে কয় টেঙা আম বেছি থাকিলে মানুহটোৱে পিছত মিঠা আম বেচিলেও মানুহ কাকল নাযায় এই মানসিকতাটো সেইটো নাইকিয়া কৰিবৰ কাৰণে আমাৰ জাতীয় অস্তিত্ব বিপন্ন একেবাৰে
কিমান সাংঘাতিক ধৰণে কৌশল কৰি কথাবিলাক আপুনি ৰাখি গৈছে কথাটো আপোনাক ফুলচাকে ক'ব বিচাৰিছো আমি আচলতে একচুৱেলি কি দেখিছে আপুনি কাৰণ আপুনি পৰিৱৰ্তন এটা বিচাৰিবলৈ হ'লে বা এটা ব্যৱস্থাগত যিটো আমি তথাকথিত মূল্য মানে ৰাজনৈতিক ব্যৱস্থা পৰিৱৰ্তে এটা মূল্যবোধ সম্পন্ন ৰাজনীতি এটা প্ৰতিষ্ঠা আদৰ্শগত এটা ৰাজনৈতিক ধাৰা এটা প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি কোনোবা এটা ৰাজনৈতিক দলক কৰিব লাগিব পক্ষেপ নিশ্চয় কৰিব লাগিব সেই ক্ষেত্ৰত একচুৱেলি আপুনি কথাখিনি ৰাখি নোযোৱাকৈ আপুনি কথাটো যদি ফুলচাকে কয় নহয় প্ৰক্ষেপকৈ আমি এই মানে চালনীৰে চালি জাৰি গোট আৰু পতানটো চিনাক্তকৰণ কৰিব লাগিব আমি চালনীৰে চালি জাৰি পেলাই আমি এনেই আৰু সাংঘাতিক হেৰি দেখিলেই নহ'ব আৰু যিটোৱে প্ৰকৃততে গণস্বাৰ্থত কাম তেওঁলোকৰ কৰ্মৰাজি তেওঁ অতীতত কি কৰি আহিছে অতীতৰ পৰা কৰা কৰ্মৰাজি আৰু এতিয়ালৈকে কৰা তেওঁলোকৰ কৰ্মৰাজি আমাৰ কি মানুহৰ বিচাৰ বিবেচনা হেৰি নাই নেকি আমি ইমান ঠেকা খাই আমি সেইখিনি আমি মানে হেৰি কৰিব নোৱাৰোঁনে নিজৰ বিবেকৰে পোনপটীয়াকৈ যদি সুধো বৰ্তমান সময়ত কোনটো ৰাজনৈতিক দলক আপুনি প্ৰাসংগিক বুলি ক'ব এই কথাখিনি যদি আমি আপোনাৰ পৰা জানিব আপুনি বৰ ডাঙৰ কথা আপুনি একদম মানে নাই প্ৰাসংগিকতা মইতো কোনো ৰাজনৈতিক দলকে মই বিশ্বাসত ল'ব নোৱাৰোঁ কোনে কেতিয়া কি অভিসন্ধি লৈ আহি পেলাই এইবিলাক দেখা নাই BTADৰ নিৰ্বাচন হৈ গ'ল অমুক তমুক এইবিলাক হৈ গ'ল তো মই কৈছোঁ ৰাইজ সচেতন হওক আৰু ৰাইজকতো আমি এগৰাকী সমাজ সচেতন ব্যক্তি হিচাপে ৰাইজকতো এটা পথ দেখুৱাব লাগিব যিহেতুকে ৰাইজে আদৰ্শগত সঠিক আদৰ্শগত মোৰ দেশখনৰ কথা মোৰ জাতিটোৰ কথা চিন্তা কৰা সঠিক আদৰ্শগত পৰিচয় থকা তেনেধৰণৰ ভাল প্ৰাৰ্থী অকলে দল বুলিয়েই নহয় আকৌ দেই কেতিয়াবা এজন প্ৰাৰ্থীও আমি মানে বহুতে কওঁ কিন্তু এজন প্ৰাৰ্থীয়েও গৈ পেলাই এজন মানুহ MLA হৈও তেওঁ এছেম্বলিত দপদপাই থাকিব পাৰে আৰু এই এটা কথা জানিব মানে যিটো এই MLA শিতানত যিবিলাক টকা পইচা আহে সেইবিলাক চবলৈতো সমানেই আহে এইবিলাক কোৱা কথাই অমুক থাকিলে এনেকৈ হ'ব তমুক থাকিলে নহয় তেনেকুৱা ভাল আদৰ্শৱান আমাৰ শৰৎ সিংহ ডাঙৰীয়া নহয়নে বাৰু মানিক চৰকাৰৰ দৰে সেইবিলাকতো আমি এইটো গৰীয়া ঘৰত কাছকণী বিচাৰৰ নিচিনা হ'ব এইবিলাক ক'ত পাব তথাপিতো ইয়াৰ ভিতৰতে চালি জাৰি চাই তেনেকুৱা আদৰ্শগত তেনেকুৱা ধৰণৰ নৃত্যক আমি আগবঢ়াম তেওঁ অকলে আগবঢ়ালেই নহ'ব তেওঁ ওপৰত চোকা নজৰ ৰাখিব লাগিব তেওঁ সদায় সতৰ্ক আৰু এটা কথা নহয় যদি কোনোবাই বদমাচি কৰেও মই আকৌ আপুনি মানে এতিয়া আমি খুব আশাৰে বাট চালোঁ আমি ইমান দিনৰ অভিজ্ঞতা আৰু শিক্ষাৰে তেওঁলোকে নিশ্চয় আমাক পটকে এই 5 বছৰতে বিত্তে নকৰিব নহয়নে যদি তেনেকুৱা উমান পাওঁ তেতিয়াহ'লে ৰাইজে তেনেধৰণৰ ব্যৱস্থা কৰি তেওঁক অতৰুৱাৰ ব্যৱস্থা কৰিবই ৰাইজে গতিকে মই ভাবোঁ তেনেধৰণৰ ৰাইজে নিজে বিচাৰ কৰিব চব মানুহ সচেতন এতিয়া সচেতন নহয় চব মানুহে এইবিলাক উমান পায় আমি যিসকল ভালকৈ প্ৰকৃততে গণস্বাৰ্থত দেশৰ স্বাৰ্থত হেৰি কৰি থকা এই মানুহখিনিয়ে ৰাইজৰ মাজত কথাবিলাক পহুচাই দিব লাগে আৰু তেনেধৰণৰ ব্যৱস্থা কৰিব লাগে এই হাৱাত মানে যিটো আবহাৱা তৈয়াৰ কৰি দিয়া হয় তাত অতিবাহী গৈ পেলাই আমি আকৌ একেই ফল পাম একেই হ'ব অতিবাহী যোৱাটো নকৰিব নালাগে ধন্যবাদ আপোনাক বহুতখিনি সময় আপোনাৰ পৰা ল'লোঁ আপোনাৰ কিছু কথা জানিবৰ বাবে আজি আমি আপোনাক আমন্ত্ৰণ জনাই আনিছিলোঁ কিছু কথা পাতিলোঁ কিছু কথা থাকি গ'ল পাতিবৰ কাৰণে আৰু বহু কথা আপুনি ৰাখি কৈ যোৱাৰ কাৰণে আমাৰ অলপ অসুবিধাও হৈছে নিশ্চয় এই কথাখিনিও আমি থাকি যোৱা কথাখিনি আমি পৰৱৰ্তী সময়ত নিশ্চয় আমি আকৌ এবাৰ লগ হৈ আমি আলোচনা কৰিম কাৰণ আমি ৰাইজক এটা বাৰ্তা দিব বিচাৰিম এই অনুষ্ঠানৰ জৰিয়তে ৰাইজক সচেতন কৰাৰ এটা আমাৰ ইয়াত প্ৰয়াস আমি সেইবাবে আমি আজি আপোনাক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছিলোঁ ধন্যবাদ এই সময়খিনি আপোনাৰ আমাক দিয়াৰ বাবে ধন্যবাদ আপোনালৈ কিন্তু আপুনি যি প্ৰশ্নৰ বান এৰিছে মই আচলতে ঘটনাটো হ'ল কি আপুনি খুব কৌশলগতভাৱে মোকো পাকত পেলাইছে মই খামাখা কথা কৈছোঁ যিকেইটা কৈছোঁ মই খামাখা কথা পাতিছোঁ সেইটো আচলতে মই আপোনালোকে মোক এই অনুষ্ঠানলৈ মতাৰ বাবে মই এই যে ৰাইজৰ লগত এইখিনি শ্বেয়াৰ কৰাৰ যিটো আপোনালোকৰ মাধ্যমৰ যোগেদি যিটো সুবিধা দিলে তাৰ বাবে মই আন্তৰিক ধন্যবাদ জনালোঁ এয়া আছিল ডাক্তৰ আবু তাহেৰ আহমেদ আমি তেখেতক নিমন্ত্ৰণ জনাই আনিছিলোঁ অসমৰ সমাজ জীৱনৰ অসমৰ ৰাজনৈতিক জীৱনৰ
লগতে তেখেতৰ সাংস্কৃতিক কৰ্মৰাজিৰ বিষয়ে কিছু কথা পাতিবৰ বাবে আমি এই অনুষ্ঠানৰ জৰিয়তে আমি প্ৰয়াস চলাইছিলোঁ যে অসমৰ ৰাইজক এক নতুন চিন্তা বা নতুন সমস্যা খোৰাক এটা দিয়াৰ চেষ্টা আমি চলাইছিলোঁ। সেই উদ্দেশ্যে আমি তেখেতক নিমন্ত্ৰণ জনাইছিলোঁ আমাৰ ষ্টুডিঅ'লৈ। আজি আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি কিছু কথা আমি পতাৰ পৰা বিৰত থাকিব লগা হ'ল। নিশ্চয় পুনৰ এটা দিনত নিশ্চয় তেখেতৰ সৈতে আৰু কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম আৰু পৰৱৰ্তী সময়ত আৰু এগৰাকী নতুন অতিথিৰ সৈতে আমি এই অনুষ্ঠান আগবঢ়াই নিম। ধন্যবাদ।